সো আজিৰ টপিকটো হ'ল আমাৰ কি এম্পিয়াৰ সাৰ্কিউটেল ল ঠিক আছে আৰু যাক আমি ইন শৰ্ট ACL বুলিও কওঁ দেই বা তোমালোকে ACL বুলি ইউজ নকৰিবা আৰু হা এটো গোটেইটোৱে কবা এম্পিয়াৰ সাৰ্কিউটেল ল আৰু বহুতে ইয়াক সিম্পলি কিন্তু এম্পিয়াৰ্স ল বুলিও কয় আৰু এই লটো অলপ ভালদৰে বুজিব লাগিব কিয়নো পিছলে আমাৰ এটা চেপ্টাৰ আছে এটো হৈছে ইলেক্ট্ৰমেগনেটিক ৱেভ তাত এই যোনটো এম্পিয়াৰ সাৰ্কিউটেল ল ইয়াক অলপমান মডিফাই কৰিব লাগিব আৰু তেতিয়া তোমালোকে তাত হেডিংটো পাবা যে মডিফাইড এম্পিয়াৰ সাৰ্কিউটেল ল মানে কোনোবাই বোলে নাই মই বোলে আজি এটো ভালদৰে বুজি পোৱা নাই একো নাই তেতিয়া যেতিয়া আমি হেতু বস্তু পাম তাত চাই লম নহব মানে মডিফাইড এম্পিয়াৰ সাৰ্কিউটেল ল যোনটো আছে হেতু বুজি পাবৰ কাৰণে ফাৰ্স্ট আমি এটো বস্তু জানি লব লাগিব যে এম্পিয়াৰ সাৰ্কিউটেল ল কি ঠিক আছে এতিয়া আমি মেইন পইণ্টলৈ আহো চোৱা যে এম্পিয়াৰ সাৰ্কিউটেল ল যে আমি পঢ়িছো চোৱা ফিজিক্সত যি কোনো ল যোনটো চেপ্টাৰে নহওক হা সেই ল বিলাক কিয় ওলাই আলটিমেটলি টু ফাইন্ড সাম ফিজিক্যাল প্যাৰামিটাৰ এনেকে আমি কুলম্বছ ল পঢ়িলো কুলম্বছ লৰ পৰা আমি মেইনলি কি পাই আছো ইলেক্ট্ৰিক ফিল্ড বা ইলেক্ট্ৰিক ফোৰ্স এনেকে আমি গজ ল পঢ়িলো গজ লৰ পৰা আমি আলটিমেটলি কি পাই আছো কিছুমান প্যাৰামিটাৰ পাই আছো ফ্লাক্স পাই আছো বা ইনডাইৰেক্টলি আমি ক'ব পাৰো কি ইলেক্ট্ৰিক চাৰ্জ ইলেক্ট্ৰিক ফিল্ড হেবিলাক চাৰ্জ নহয় মেইনলি আমি ইলেক্ট্ৰিক ফিল্ড ইলেক্ট্ৰিক ফ্লাক্স আমি এখিনি উলিয়ালো এনেকে যিমান বিলাক ল আছে এই চেপ্টাৰৰ এটা আৰু ল আছিলে বায়ট-সাভাৰ্ট ল তাৰ পৰা আমি কি উলিয়ালো তাৰ পৰা আমি ম্যাগনেটিক ফিল্ড উলিয়ালো তাৰ কিবাটো এপ্লিকেশন আছিলে এতিয়া হে সেম চেপ্টাৰত এনেকুৱা এটা ল আছে এম্পিয়াৰ সাৰ্কিউটেল ল এতিয়া নেক্সট আমাৰ থটটো আহিব মানে ঠিক আছে এই লটোৰ পৰা আমি কিবা এটা প্যাৰামিটাৰ কিবা এটা ফিজিক্যাল আমি প্যাৰামিটাৰ উলিয়াম কিবা এটা ফিজিক্যাল কোৱান্টিটি আমি উলিয়াব গৈ আছো দ্য আনসাৰ ইজ ইয়েস হয় সো নেক্সট আহিব যে আমি এম্পিয়াৰ সাৰ্কিউটেল লৰ পৰা আমি কি উলিয়াম দ্য আনসাৰ ইজ এম্পিয়াৰ সাৰ্কিউটেল লৰ পৰাও মই ম্যাগনেটিক ফিল্ড উলিয়াব গৈ আছো সো দ্যাট মিন্স মানে এই যোনটো ম্যাগনেটিক ফিল্ড হেতু উলিয়াবলৈ উই হ্যাভ two laws and two formulas এটা আমি অলৰেডি পঢ়িলো বায়ট-সাভাৰ্ট ল যাৰ পৰা আমি আৰামত কি উলিয়াব পাৰো ম্যাগনেটিক ফিল্ড উলিয়াব পাৰো যিকোনো এটা পজিশনত বা যিকোনো এটা জায়গাত বা দ্য কন্ডিশন ইজ তাৰ ওচৰত কি থাকিব লাগিব কারেন্ট কেৰিং এডাল ওয়াই থাকিব লাগিব দেন সিমিলাৰলি আমি এম্পিয়াৰ সাৰ্কিউটেল ল বুলি এটা পাম তাৰ পৰা আমি কি উলিয়াম ম্যাগনেটিক ফিল্ড উলিয়াব গৈ আছো বাট দুইটাৰে অলপমান এপ্ৰোচটো বেলেগ বেলেগ ঠিক আছে সো আজি আমি মেইনলি এটা ডিসকাস কৰিব গৈ আছো এম্পিয়াৰ সাৰ্কিউটেল ল হল সো আগতে আমি লটো এবাৰ পঢ়ি লম দেন আমি ইয়াৰ প্ৰুফটো কৰিম আৰু প্ৰুফটো কৰাৰ পিছত আমি গ্ৰেজুৱেলি ইয়াৰ কি এপ্লিকেশন বিলাক কৰিম ঠিক আছে সো লটো কি কৈছে সো এম্পিয়াৰ সাৰ্কিউটেল ল ইট স্টেটস দ্যাট দ্য লাইন ইন্টিগ্ৰেল এখিনতে বহুত ডাউট লাগিব দেই ইট স্টেটস দ্যাট দ্য লাইন ইন্টিগ্ৰেল মানে আমি কিবা এটা ইন্টিগ্ৰেশন কৰিম বাট এই ইন্টিগ্ৰেশনটো কেনেকুৱা লাইন ইন্টিগ্ৰেল মানে আমি along the length কৰিব গৈ আছো আৰু along the length বুলি কওঁতে আমি গম পাই ইয়াত পাই গলো যে আমাৰ কবাত নহয় কবাত এডাল কি কন্ডাক্টৰ দিয়া থাকিব that conductor may be a straight conductor but that conductor may be of any circular shape বা এইবিলাক আমি পঢ়িমগে দেখি সার্কুলার শেপটো কেনেকুৱা হ'ব কি নহব এটা কথাটো ওলাইছে কাৰণে কৈ দিছো তোমালোকে স্কুল লেভেলত পাইছা সলেনয়েড পাইছিলানে সলেনয়েড মানে তাক সিম্পল ল্যাঙ্গুৱেজত ক'বলৈ গ'লে এটা কইল it's a what it's a coil so ইয়াৰ সেইবিলাকৰ কথা এই বস্তুবিলাকত আহিব আৰু হা so first আমি আমাৰ লটোলৈ আহিছো it states that the line integral of what magnetic field around any closed path is equal to mu naught times এটা mu naught times বুলি যে কৈছে মানে আমি যে কওঁ 1 times 2 times মানে কি 2 into something 3 times মানে 3 multiply কৰিব লাগে মানে কি বুলি কোৱা হৈছে mu naught times মানে আমি মিউ নটৰে কাবাক মাল্টিপ্লাই কৰিব গৈ আছো আৰু মিউ নটটো কি মিউ নটটো হৈছে মিডিয়ামটোৰ এটা প্ৰপাৰ্টি তাক আমি কি বুলি কওঁ পাৰমিএবিলিটি অফ ফ্ৰী স্পেস অৰ ভ্যাকুয়াম অৰ এয়াৰ বুলি কোৱা হয় এতিয়াটো কি বুলি কৈছে মিউ নট টাইমছ অফ দা টোটাল কারেন্ট পাসিং থ্ৰু দা ক্লোজ পাথ হল এটা এই জায়গাখিনি বহুতৰ ডাউট লাগে যে কারেন্ট পাসিং থ্ৰু দা ক্লোজ পাথ বুলি যে কৈছে মানে ইয়াত কেনেকুৱা ধৰণৰ কাৰেন্টৰ কথা আমি ডিসকাস কৰিম চোৱা ধৰি লোৱা মই এটা লুপ লৈছো মই ইন ডিটেইলছত মই কম বাৰু বাট মই আগতে এটা পইণ্ট ইয়াত আগতে কৈ লওঁ এইটো বহুত বেছি ইম্পৰ্টেন্ট যে ইয়াত কিবা এটা কারেন্ট আমি পাম এডাল ওয়্যাৰৰ মাজেদি এটা কথাটো হ'ল যদি মই কোনোবা এটা জায়গাত এনেকুৱা এটা লুপ কনসিডাৰ কৰিছো মানে ইয়াত আমি যিমানখিনি কারেন্ট কনসিডাৰ কৰিম কেনেকৈ কনসিডাৰ কৰিম ক'ত কৰিম পিছত ডিসকাস কৰি আছো কিন্তু এটা বস্তু মনত সোমোৱাই লোৱা ইয়াত যোনটো কারেন্ট আহিব
সেই কাৰেণ্টটো আমি কোনোবা জায়গাত কিবা এটা লুপ কনসিডাৰ কৰিম এই লুপটো কেনেকৈ কনসিডাৰ কৰিম কিয় কনসিডাৰ কৰিম কোনটো জায়গাত কনসিডাৰ কৰিম পিছত বাট আমি যে ক'বাত যে কিবা এটা লুপ এটা ইমাজিন কৰিম কনসিডাৰ কৰিম ইয়াত মেইন ফান্ডাটো হৈছে এই কাৰেণ্টটো কাৰ মাজেৰে যাব লাগিব থ্ৰু দিস লুপ মানে ধৰি লোৱা তুমি লুপটো ইমাজিন কৰিছা এইখিনিত আৰু কাৰেণ্টটো বোলে এইফালেদি গৈ আছে হল সো তেতিয়া এই লটোৰ মতে একৰ্ডিং টু দিস ল কাৰেণ্টটো কি হ'ব 0 কাৰণ কাৰেণ্ট স্যাৰ বোলে গৈ আছে কাৰেণ্টটো এইফালেদি গৈ আছে নহব কাৰেণ্ট বোলে এইফালেদি স্যাৰ হেভি এমাউন্ট কাৰেণ্ট গৈ আছে নহব you cannot consider this amount of current লাগিলে কাৰেণ্ট স্মল এমাউন্টে হওক বাট কাৰেণ্টটো কাৰ থ্ৰু দি যাব লাগিব কাৰ মাজেৰে যাব লাগিব লুপটোৰ মাজেদি যাব লাগিব সেই মানে কাৰেণ্টটো আমি কনসিডাৰ কৰিম বুলে স্যাৰ একো নাই লুপটো এইখিনিত আছে এই সময় নহল দিয়ক মই কাৰেণ্টটো একদম নিয়াৰ এবাউট এইখিনি দি দিছো নহব তেতিয়া হলে আমি কি কম যে এইটো লুপৰ মাজে কোনো কাৰেণ্ট যোৱা নাই সো এনি হাউ তুমি আমি যোনটো লুপ কনসিডাৰ কৰিম যেনেকুৱা শেপৰ কনসিডাৰ কৰিম যেনেকুৱা মানে ধৰণৰ আমি লুপ কনসিডাৰ কৰিম কিয় কৰিম কানেক্ট কৰিম সব মই কৈ আছো সেই লুপটোৰ মাজে দিয়ে কাৰেণ্টটো যাব লাগিব সো এই মেইন পইণ্টটো বুজি পাইছা সো দ্যাট মিন্স আমাৰ যোনটো ইয়াৰ স্টেটমেন্ট আছিল মই আকৌ পঢ়িছো it states that the line integral of what magnetic field around any closed path is equal to the mu naught times the total current passing through the closed path hence mathematically কি হ'ব line integration কাৰ magnetic field হল আৰু এটুত আমি ডট প্ৰডাক্ট কৰিবলগীয়া আছে কিয় ক'ব পাৰিবা এনিবডি যে বি টু কি ম্যাগনেটিক ফিল্ড ইজ এ ভেক্টৰ কোয়ান্টিটি এফালে ডিএল কি এলিমেন্ট ডিএল ইজ দা এলিমেন্ট এটা এলিমেন্ট বুলি কোৱা লগে লগে এটো কি হৈ গল ভেক্টৰ কোয়ান্টিটি এটা দুটা যদি ভেক্টৰ কোয়ান্টিটি মাল্টিপ্লাই কৰো we have only two option one is vector dot product second is vector cross product but we cannot go for vector cross product কিয় যে যদি আমি ইয়াত ক্ৰস প্ৰডাক্ট কৰো ক্ৰস প্ৰডাক্টৰ আউটপুটত সদায় এটা ভেক্টৰ কোয়ান্টিটি আহে বাট আমি জানো এফালে কি আছে কারেন্ট আছে কারেন্ট ইজ নেভার এ হোয়াট ভেক্টর কোয়ান্টিটি কারেন্ট ইজ অলওয়েজ এ হোয়াট স্কেলার কোয়ান্টিটি হে কারণে যেহেতু আমি আউটপুটত কারেন্ট পাই আছো মানে ইট ইজ স্কেলার কোয়ান্টিটি সো ইয়াত আমি যোনটা ভেক্টৰক আমি প্ৰডাক্ট কৰিম দ্যাট শুড বি হোয়াট ডট প্ৰডাক্ট আৰু এটো ইন্টিগ্ৰেশন কৰা হৈছে হে কাৰণে ইয়াত কি ইন্টিগ্ৰেশন দিছো আৰু বহুতৰে ডাউট লাগিব ইয়াতে ৰাউন্ডটো কিয় দিয়া হৈছে Any idea? It is a closed circuit. মানে সার্কিটটো বা লুপটো কি হ'ব লাগিব ক্লোজ হ'ব লাগিব বুজি পাইছানে একান ইয়াত আমি ৰাউন্ড শেপটো দিছো আৰু লাইন ইন্টিগ্ৰেশন মিন্স ইয়াত ডিএল আছে সো এটো কোৱাৰ কোনো প্ৰয়োজন নাই ডিএল আছে মানে কি আমি along the line integration কৰিছো বা কোনোবাই যদি ইচ্ছা কৰা মই কৈ দিছো আৰু ইয়াত এল এটা লিখি দিবও পাৰা নিদিলেও ভুল নহয় কাৰণ ইয়াত অলৰেডি কি আছে ডিএল আছে আমি বুজি আছো along the length হৈ আছে that length may be straight or then length may be what circular the circle ধৰা মানে তেতিয়া আমি তাৰ কি লৈ লম length বুলি কওঁতে circumference লৈ লম so clear হৈছে গোটেই বস্তুবিলাক সেইকাৰণে এটো l টো দিয়া নিদিয়াটো কম্পালসৰি নহয় so formula টো হ'ল closed line integration of b across dl মানে integration b dot dl will be equals to mu naught into what I আৰু I টো কি হ'ব কারেন্ট বাট অকল কারেন্ট বুলি নকবা মই কলো না কারেন্টটো এনেকুৱা হ'ব পাৰে লুপটো বোলে তুমি ইয়াত লৈ আছা এফালদি কারেন্ট গৈ আছে নহব সেইকাৰণে স্পেশালি ক'ব লাগিব কারেন্টটো কেনেকুৱা হেতু কারেন্ট হ'ব যোনটো কারেন্ট লুপটোৰ মাজেদি গৈ আছে নিয়াৰ বাই হলে কেতিয়াও নহব ক্লিয়াৰ হল বুজি পালানে এটা লিখা আছে where I is the current what enclosed by the closed loop মানে সেই ক্লোজ লুপটোৰ মাজেদি যাব লাগিব সেই ক্লোজ লুপটোৰ কি ভিতৰদি যাব লাগিব নেক্সট the closed loop is called what amperian loop so ইয়াত মই যে কিবা এটা বাৰে বাৰে যে কৈ আছো ক্লোজ লুপৰ কথা সেই ক্লোজ লুপটোৰ এটা নাম আছে ইয়া কি বুলি কোৱা হয় এম্পেৰিয়ান লুপ বুলি কোৱা হয় আৰু মন কৰিবা এটো কমপ্লিটলি এটা কি ইমাজিনাৰি বস্তু ৰিয়েল টাইমত একো লুপ নাই কি তুমি চকুৰে একো লুপ দেখা নোপোৱা বুলে স্যাৰ এফালদি কাৰেন্টটো গৈ আছে হল এটা ইয়াতো এটা লুপ এটা থাকিব লাগিছিলে মইতো চকুৰে একো লুপ দেখা নাই আৰু কেনেকৈ দেখা পাবা এটো কমপ্লিটলি কি এটা ইমাজিনাৰি কনসেপ্ট সেইকাৰণে লুপটো আমি নিজে ইমাজিন কৰি লম ক্লিয়াৰ হৈছে আৰু এই কনসেপ্টটো কাৰণ নিচিনা গম পোৱা এই যে গছ থিওৰিয়াম পঢ়োতে আমি যে এখন সাৰফেস আছে বুলি ইমাজিন কৰি লৈছিলো বাট ৰিয়েল টাইমত কিবা সাৰফেস আছিল জানো নাই আৰু সেই সাৰফেসৰ নামটো মই কি কৈছিলো গছিয়ান সাৰফেস কমপ্লিটলি এখন কি ইমাজিনাৰি সাৰফেস এই সাৰফেসখনৰ কাম অকল ডিৰাইভেশনটো কৰালেকেহে ডিৰাইভেশনটো কৰিবলৈ আমি তাক তেনেকৈ ইমাজিন কৰি দিছিলো এক্স্যাক্টলি ইন দা সেম ওয়ে তাত আমি এখন সাৰফেস ইমাজিন কৰিছিলো ইয়াত আমি এটা ক্লোজ লুপ ইমাজিন কৰি আছো তাতো সেই সাৰফেসখন কি আছিল ক্লোজ সাৰফেস আছিল ইয়াতো লুপটো কি আছে ক্লোজ লুপ and this particular loop is known as what amperian loop likha ase which is what which is not a real wire loop
এইটো কোনো ৰিয়েল ৱায়াৰ লুপ নাই, তাত একচুৱেলি একো ৱায়াৰ নাই কিয়া, ৱায়াৰডাল ক'ত আছে, য'ত কাৰেণ্ট গৈ আছে তাতহে আমাৰ ৱায়াৰডাল আছে। আৰু চোৱা এই যোনটো এম্পিয়াৰ চাৰ্কিউটৰ ল, এইটো ল পঢ়িবলৈ যাওঁতেও এই আমাৰ যে ৰাইট হেণ্ড থাম্ব ৰুলটো যে আছিল নে নাই, চ' এইটো আমাৰ ইয়াতো দৰকাৰ হ'ব হ'ল। আৰু চোৱা এই ৰাইট হেণ্ড থাম্ব ৰুল বুলি কওঁতে এই ৰাইট হেণ্ড থাম্ব ৰুলৰ পৰা আমি দুটা বস্তু পাই আছিলোঁ, কি কি? ৰাইট হেণ্ড থাম্ব ৰুলৰ পৰা আমি অকল দুটা বস্তুৱে পাওঁ, কাৰেণ্ট এণ্ড মেগনেটিক ফিল্ড। এতিয়া কথাটো হ'ল বোলে লুপডাল বোলে কাৰেণ্টটো বোলে ষ্ট্ৰেইট গৈ আছে, মই বোলে এডাল কি লৈছোঁ, এনেকৈ ৱায়াৰ লৈছোঁ, ধৰি লোৱা মোৰ হাতত বোলে এনেকুৱা এডাল কি আছে, ষ্ট্ৰেইট ৱায়াৰ আছে, ইমাজিন কৰা, বা যিকোনো শ্বেপৰ, বা মইতো ষ্ট্ৰেইট বুলিয়ে ধৰি লৈছোঁ। য়েছ, এতিয়া ছাপ'জ এইটো ষ্ট্ৰেইট আছে বুলি তোমালোকে ইমাজিন কৰা, এনেকৈ বোলে কাৰেণ্ট গৈ আছে ওপৰলৈ আই এমাউণ্ট অফ কাৰেণ্ট গৈ আছে হ'ল। চ' ডিউ টু দিছ এমাউণ্ট অফ কাৰেণ্ট আই, ডেফিনেটলি এই ৱায়াৰডালৰ চাৰিওফালে মই কি পাম, এটা মেগনেটিক ফিল্ড পাম। তাৰ কাৰণে ফৰ্মুলা আছে একৰ্ডিং টু বায়ট-ছেভাৰ্ট ল। বাট যদি মই এতিয়া ইয়াৰ কাৰণে ইয়াৰ চাৰিওফালে যোনটো মেগনেটিক ফিল্ড পাম, তাৰ যদি মই ডিৰেকশ্যনটো উলিয়াবলৈ যাওঁ, কেনেকৈ উলিয়াম? আই হেভ টু গ' ফৰ দিছ ফৰ্মুলা। চ' থাম্বে সদায় কি বুজাব? কাৰেণ্টৰ ডিৰেকশ্যন। ইয়াত ওপৰলৈ আছে, ইয়াক মই এনেকৈ ধৰিম, মন কৰিছানে? ইয়াক আমি কেনেকৈ ধৰিম? এনেকৈ ধৰিম, এনেকৈ ধৰাৰ লগে লগে থাম্ব হৈ গ'ল কাৰেণ্টৰ ডিৰেকশ্যন, বিকজ ইয়াত কাৰেণ্টটো ষ্ট্ৰেইটকৈ আছে। এতিয়া বাকীকেইটা আঙুলি চোৱা, ঘূৰি আছেনে? আল্টিমেটলি এই ৱায়াৰডালৰ চাৰিওফালে ঘূৰি আছে, এনেকৈ ঘূৰি আছে, মন কৰিছানে? এইটো এনেকৈ ঘূৰি আছে, এনেকৈ ঘূৰি আছে। মানে মই যে এনেকৈ হাতটো যে দি আছো, এটা ইয়াতে লুপ আছে বুলি ইমাজিন কৰাচোন, এনেকৈ ঘূৰি আছে বস্তুটো। আৰু যদি সেইটোকে মই লুপ টাইপত দেখুৱাওঁ, এইটো নহ'বনে? এইটো হৈ গ'লনে? এনেকৈ মই দেখুৱাই দিছোঁ, মানে এই যে মই ইয়াত যে লুপ টাইপত যে দেখুৱাইছোঁ, এইটো ৰিয়েল নহয়, এইটো ইমাজিন কৰিছোঁ। আৰু লুপটোত কি আছে? মেগনেটিক ফিল্ড আছে। এই লুপটোতে কি আছে? মেগনেটিক ফিল্ড আছে। কি ক'লো বুজি পাইছা? এতিয়া মই বাৰু এইডাল আঁতৰাই দিছোঁ, হা, তোমালোকে চিম্পলি বুজি লোৱা যে ইয়াত ৱায়াৰডাল আছে আৰু কেনেকৈ কাৰেণ্টটো কি ওপৰলৈ কাৰেণ্টটো গৈ আছে, ফাইন। আৰু এনেকৈ আমি কি পাই আছোঁ? মেগনেটিক ফিল্ডটো পাই আছোঁ। এতিয়া যদি কোনোবাই সোধে যে ছাৰ মেগনেটিক ফিল্ডটো কোনটো ৰাস্তাত ঘূৰি আছে, মই একদম চিম্পল লেংগুৱেজ ইউজ কৰিছোঁ, বোলে ছাৰ এই ৰাস্তাটোত মেগনেটিক ফিল্ডটো এনেকৈ ঘূৰি আছে। এতিয়া মই যদি সুধা ডিৰেকশ্যনটো কেনেকুৱা, যদি মই ওপৰৰ পৰা চাওঁ, যদি মই এইটোক ওপৰৰ পৰা চাওঁ, মন কৰা মই অকণ বেকাকৈ দেখুৱাইছোঁ, যদি মই ওপৰৰ পৰা চাওঁ মই কি দেখা পাম? ক্লক ৱাইজ নে এণ্টি ক্লক ৱাইজ? এণ্টি ক্লক ৱাইজ। যদি মই ওপৰৰ পৰা চাওঁ মানে মেগনেটিক ফিল্ডটো কেনেকৈ ঘূৰি আছে? এণ্টি ক্লক ৱাইজ। যদি কোনোবাই সোধে যে ঠিক আছে ছাৰ, এজ এ হ'লটো এনেকৈ ঘূৰি আছে মেগনেটিক ফিল্ডটো, যদি পাৰ্টিকুলাৰলি মই এই পইণ্টটোত চাওঁ, কিমান হ'ব ইয়াৰ ডিৰেকশ্যন? এই পইণ্টত এইফালে যাব। ছাৰ এইটো পইণ্টত ইয়াৰ টেনজেঞ্চিয়েল, এইটো পইণ্টত ইয়াৰ টেনজেঞ্চিয়েল, এইটো পইণ্টত ইয়াৰ টেনজেঞ্চিয়েল, আল্টিমেটলি এনেকৈ ঘূৰি আছে। বুজি পালা? এনেকৈ ঘূৰি আছে। ক্লিয়াৰ হৈছে বস্তুটো? এনেকৈ ঘূৰি আছে, এনেকৈ ঘূৰি আছে, এনেকৈ ঘূৰি আছে, মানে আমি এই ৰুলটোৰ পৰা উলিয়ালোঁ হ'ল। চ' এতিয়াও আমি ইয়াতো এই ৰুলটোৱে ইউজ কৰিম, খালি এটা বস্তুৱে মনত ৰাখিবা যে কাৰেণ্টৰ ডিৰেকশ্যনটো থাম্বে দিব নে আঙুলিকেইটাই দিব, সেইটো ডিপেণ্ড কৰিব কাৰেণ্টটো কেনেকৈ আছে। এতিয়া বায়ট-ছেভাৰ্ট লতেই আমি এটা ইয়াৰ কাৰণেও কৰিছিলোঁ হ'ল, কৰিছিলোঁ নে আমি ইয়াৰ কাৰণে? আৰু ইয়াৰ কাৰণে আমি ৰুল এপ্লাই কৰিছিলোঁ, এনেকৈয়ে কৰিছিলোঁ। সেইটোকে আমি অলপ বেলেগকৈও কৰিব পাৰোঁ, শিকাই দিছোঁ চোৱা। ধৰি লোৱা এনেকৈ আমাৰ এটা চাৰ্কুলাৰ কাৰেণ্ট কেৰিং লুপ আছে, আৰু এই চাৰ্কুলাৰ কাৰেণ্ট কেৰিং লুপটো ধৰি লোৱা কাৰেণ্টটো গৈ আছে এনেকৈ, এনেকৈ গৈ আছে হ'ল। এতিয়া মই কি দেখি আছোঁ? ফ্ৰম মাই পইণ্ট অফ ভিউ মই কি দেখা পাই আছোঁ? তোমালোকে কি দেখা পাইছা এইটো বাদ দিয়া, মই মোৰ ফালৰ পৰা কি দেখা পাম? এইটো ক্লক ৱাইজ নে এণ্টি ক্লক ৱাইজ? মোৰ ফ্ৰম মাই পইণ্ট অফ ভিউ দিছ ইজ ক্লক ৱাইজ, বা তোমালোকৰ কাৰণে কি এণ্টি ক্লক ৱাইজ, তোমালোকৰ কাৰণে এণ্টি ক্লক ৱাইজ। যদি মই তোমালোকৰ ফালৰ পৰাই চাওঁ, এণ্টি ক্লক ৱাইজ আছে। এণ্টি ক্লক ৱাইজ মানে এইটো, ইয়াত কি হৈ আছে? কাৰেণ্টটো ঘূৰি আছে। বুজি পাইছানে? মই এণ্টি ক্লক ৱাইজটোৱে কৈছোঁ, এনেকৈ কাৰেণ্টটো ঘূৰি আছে। এতিয়া ইয়াৰ ক্ষেত্ৰত যদি মই ইয়াত কাৰেণ্টটো এটা চাৰ্কুলাৰ শ্বেপত আছে নে নাই? যদি ইয়াত কাৰেণ্টটো চাৰ্কুলাৰ শ্বেপত আছে, যদি মই হাতৰ এই আঙুলিকেইটা, এইটো নহয়, এইটোতো ষ্ট্ৰেইট বুজায়, যদি এইকেইটা মই ইয়াৰ লগত মিলাওঁ, এনেকুৱা নহ'বনে? কাৰণ কাৰেণ্টটো এনেকৈ আছে, য়েছ অৰ নো? এণ্টি ক্লক ৱাইজ এনেকৈ আছে কাৰেণ্টটো, চ' এইটো মই এনেকৈ দিব লাগিব। এনেকৈ দিয়াৰ লগে লগে থাম্বটো কাৰ ফালে আছে? তোমালোকৰ ফালে আছে। মানে এইখনৰ কি আউটৱাৰ্ড, এইখনৰ কি আউটৱাৰ্ড। মানে ইয়াৰ চেণ্টাৰত যদি মই মেগনেটিক ফিল্ড উলিয়াব যাওঁ, তেনেহ'লে মেগনেটিক ফিল্ডৰ ডিৰেকশ্যনটো কেনেকুৱা হ'ব? ইয়াত আউটৱাৰ্ড এনেকৈ হ'ব। কি ক'লো বুজি পালা? মানে মই বাৰে বাৰে পইণ্টটো কিয় বাৰে বাৰে কৈ আছোঁ যে এই যোনটো ৰাইট হেণ্ড থাম্ব ৰুল ন, এইটো ফিক্স নহয় যে থাম্বটো সদায় কি দিব? কাৰেণ্টেই দিব হ'ল। যদি থাম্ব তুমি কাৰেণ্ট লোৱা, এই আঙুলিকেইটা কি হ'ব? মেগনেটিক ফিল্ড।
according to a situation. যদি তুমি এনেকুৱা সিচুৱেশ্যন পাই গৈছা বোলে কাৰেণ্টটো সাৰ্কুলাৰ ফৰ্মত আছে, তেতিয়া তুমি থাম্বেদি কাৰেণ্ট নোৱাৰিবা বুজাব। তুমি এটা কি ইউজ কৰিব লাগিব, এই আঙুলিকেইটা দি কি বুজাব লাগিব, কাৰেণ্ট। আৰু থাম কি হৈ যাব, মেগনেটিক ফিল্ড। ছাৰ বোলে নাই মই বোলে এইটো টেকনিক ইউজ নকৰোঁ, মই আগৰটো মতে কৰিম, তেতিয়াও শুদ্ধ হ'ব। তেতিয়া আমি কেনেকৈ কৰিম, ইয়াত চোৱা আমি এনেকৈ চাই আছিলোঁ হ'ল। সাপোজ মই পাৰ্টিকুলাৰ এই পইণ্টটোত কাৰেণ্ট চাম, গোটেই কাৰেণ্টটো নাই চোৱা, এনেকৈ এজ এ হোল ঘূৰি আছে, বাট মই কি চাম, পাৰ্টিকুলাৰ এই পইণ্টটোত চাম, এইখিনিত। তো এই জেগাটোত কাৰেণ্টৰ ডিৰেকশ্যন কেনেকুৱা হ'ব, ইয়াৰ টেনজেঞ্চিয়েল। তেতিয়া আমি কৰিব পাৰিম। তেতিয়া আমি কেনেকৈ ধৰিম, এনেকৈ ধৰিম হ'ল। এইটো ধৰাৰ লগে লগে এইটো কি হৈছে, সোমাইছে, ইয়াত কি হ'ব, ওলাব। বুজি পালানে কথাটো, মিলি গ'ল। চ' আল্টিমেটলি তুমি যেনেকৈ নকৰা, তোমাৰ যদি কনচেপ্ট ক্লিয়াৰ আছে, যদি প্ৰপাৰ ৰুল ইউজ কৰি আছা, তুমি যি ফাণ্ডা এপ্লাই নকৰা তোমাৰ কিন্তু আনচাৰ কাৰেক্ট আহিব। চ' বুজি পালা এইখিনিলৈকে। চ' এইটো আছিলে আমাৰ মেইন যোনটো এম্পিয়াৰ চাৰ্কিউটেল ল। লিখি লৈছা চবেই, হৈছে? অ'কে, নেক্সট পেজত যাওঁ। ঠিক আছে, এতিয়া আমি আহিছোঁ ইয়াৰ পিছৰ পইণ্টটোলৈ, য'ত আমি ইয়াৰ প্ৰুফটো কৰিম হ'ল। হেডিংটো দিয়া আছে প্ৰুফ অফ এম্পিয়াৰ চাৰ্কিউটেল ল। আৰু এই যোনটো প্ৰুফ, এইটো আমি মেইনলি কাৰ কাৰণে কৰিব গৈ আছোঁ, ফৰ ষ্ট্ৰেইট কাৰেণ্ট কেৰিং ৱায়াৰ। আৰু এই ইয়াত যোনটো ডায়েগ্ৰাম আছে, এই মাত্ৰ মোক কোৱাটো নিচিনা নহয়নে চোৱাচোন, এই যে মই লুপ চুপ লৈ যে দেখুৱাই দিছিলোঁ, সেইটো বস্তুৱে হয়। এতিয়া আমি কি কৰিছোঁ, মই ধুনীয়াকৈ এবাৰ পঢ়ি দিম, চাই যোৱা। Let us consider an infinite long straight conductor. মই এডাল কণ্ডাক্টৰ লৈছোঁ, কেনেকুৱা, ইনফাইনাইট, লেন্থ কিমান গম নাপাওঁ, আৰু কি ষ্ট্ৰেইট কণ্ডাক্টৰ, কেৰিং কাৰেণ্ট কি আই। ডায়েগ্ৰামটোত চোৱা, এইডাল ধৰা, এডাল ইনফাইনাইটলি লং ষ্ট্ৰেইট কণ্ডাক্টৰ আছে, আৰু ইয়াৰ মাজেদি ধৰি লোৱা কি আই কাৰেণ্ট গৈ আছে। মই অকণমান আগত লোৱা কেছটোৰ সৈতে একেই, তাতো মই কাৰেণ্টটো ওপৰলৈ লৈছিলোঁ, ইয়াতো কাৰেণ্টটো কি লৈ আছোঁ, ওপৰলৈ লৈ আছোঁ। এতিয়া now from Biot-Savart law, the magnitude of magnetic field due to the conductor at a point which is at a distance r is given by, আমি ইয়াতে এই এটা ফৰ্মুলা পালোঁ, আৰু এই ফৰ্মুলাটো আমি অলৰেডি প্ৰুফ কৰি থোৱা আছে, মনত আছেনে? সেইটো আমি অলৰেডি কৰিছিলোঁ। এটা ফৰ্মুলা আমি পাইছিলোঁ, য'ত দেখিবা তোমালোকে sin phi1 প্লাছ sin phi2 আছিলে, বাট তাৰ যোনটো ফাৰ্ষ্ট স্পেচিয়েল কেছ, যেতিয়া আমাৰ ৱাইডাল কি হৈ যায়, ইনফাইনাইট হৈ যায়, তেতিয়া আমি এইটো ফৰ্মুলা পাইছিলোঁ। আৰু মই ইয়াৰ আগৰ যোনটো ভিডিঅ' তাতো মই তোমালোকক কৈছোঁ এটা কথাই কি, যে অকল ফৰ্মুলা মনত ৰাখিলে এইটো চেপ্টাৰত লাভ নহ'ব, কিন্তু ফৰ্মুলাৰ লগতে তাৰ যিমানবিলাক কি আছে, এপ্লিকেশ্যন আছে, এপ্লিকেশ্যনৰ বস্তুবিলাক মুখৰ আগত থাকিব লাগিব। এইটো হ'ল সেই ফৰ্মুলাটোৰ ফাৰ্ষ্ট এপ্লিকেশ্যনটো। এইটো আমি ডিৰেক্টলি আমি ইয়াত লিখি দিলোঁ। মানে আমি ইয়াত কি কৰিলোঁ বুজা, ইয়াত কাৰেণ্ট গৈ আছে, এতিয়া ডিউ টু দিছ কাৰেণ্ট আই, যদি আমি ইয়াৰ চাৰিওফালে মেগনেটিক ফিল্ড উলিয়াব যাওঁ, সেই মেগনেটিক ফিল্ডৰ কাৰণে এইটো হৈ গ'ল ফৰ্মুলা। আৰু মই মেগনেটিক ফিল্ডটো কোনটো পইণ্টত উলিয়াইছোঁ, এই ৱাইডালৰ পৰা এট আৰ ডিষ্টেঞ্চ, এই ৱাইডালৰ পৰা এট আৰ ডিষ্টেঞ্চ, এইখিনিতে মই এটা বেলেগ কালাৰ দি দেখুৱাওঁ, এইখিনিতে ছাপ'জ মই এটা পইণ্ট কনচিডাৰ কৰিছোঁ, এইখিনিত। আৰু এই পইণ্টত যোনটো মেগনেটিক ফিল্ড হ'ব, সেইটো এই পইণ্টৰ কি হ'ব, টেনজেঞ্চিয়েল হ'ব, যোনটো মই অকণ আগত ইয়াত দেখুৱাইছিলোঁ। ইমাজিন কৰা, এইডাল আমাৰ কি ৱায়াৰ এডাল আছে, চ' কাৰেণ্টটো গৈ আছে কি ওপৰলৈ, আমি এনেকৈ ধৰিম, এনেকৈ ধৰাৰ লগে লগে এইটো এনেকৈ ঘূৰিছে, য়েছ, এনেকৈ এটা আমি চাৰ্কেল পাই আছোঁ, এইটো বুলিয়ে ধৰা না, এনেকৈ চাৰ্কেলটো আমি পাই আছোঁ, চাৰ্কেলটো কেনেকৈ আছে, এনেকৈ আছে, ইয়াত কি আছে, ৱায়াৰ এডাল আছে। এতিয়া এই যোনটো পইণ্ট ইয়াত মই দেখুৱাইছোঁ, ইয়াত আছে বুলি ধৰি লোৱা। এতিয়া এই জেগাটোত যোনটো ইয়াৰ মেগনেটিক ফিল্ড হ'ব, কেনেকৈ হ'ব, ইয়াৰ টেনজেঞ্চিয়েল। বুজি পাইছা? এতিয়া ইয়াত ধৰা এইটো আঁকি দেখুওৱা হৈছে, চ' এইটো মই এনেকৈ আঁকি দেখুৱাই দিলোঁ, ক্লিয়াৰ হ'ল? এতিয়া তাৰ লগতে আমি কি কৰিছোঁ, সেইটো বস্তু বুজিবা, যে এই যে আমি ইয়াত লুপটো দেখুৱাইছোঁ, ইজ ইট এ ৰিয়েল, যে চকুৰে আমি দেখা পাম জানো? এইটো কি বুজাই আছে, মেগনেটিক লাইনছ আমি চকুৰে কেতিয়াও দেখা নাপাওঁ, বাট ফিজিক্সত আমি এইবিলাক বস্তু আঁকি দেখুৱাব লাগিব। এতিয়া য'ত আমি মেগনেটিক ফ'ৰ্চটো যোনটো জেগাত পাই আছোঁ, সেইখিনিতে আমি এডাল লুপ ইমাজিন কৰি ল'ম, আৰু সেইটোৱে মোৰ কি হ'ব, এম্পেৰিয়ান লুপ। আমি এইটো ইমাজিন কৰি লৈছোঁ, মানে লুপটো ক'ত আছে, যোনফালেদি মেগনেটিক ফিল্ড লাইনছখিনি ঘূৰি আছিলে, তাতে আমি এটা লুপ আছে বুলি ইমাজিন কৰি লৈছোঁ। আৰু সেই লুপটোৰে এইখিনিতে এটা স্মল এলিমেণ্ট ইমাজিন কৰিছোঁ, কি ডিএল, কমপ্লিটলি ইমাজিনেৰী হৈ গ'ল। এতিয়া সেই কথাখিনি ইয়াত লিখা আছে, ভালকৈ চোৱা কি কৈছে, নাও টু ইভালুৱেট দ্য লাইন ইণ্টিগ্ৰেল, কাৰণ এম্পিয়াৰ চাৰ্কিটৰ ল মানে কি, আমি তাৰ লাইন ইণ্টিগ্ৰেশ্যন কৰিবই লাগিব, তাৰ লাইন ইণ্টিগ্ৰেশ্যন মানে আমাক এটা লুপ দৰকাৰ হ'বই। সেইকাৰণে মই কি লিখিছোঁ, নাও টু ইভালুৱেট দ্য লাইন ইণ্টিগ্ৰেল অফ দ্য মেগনেটিক ফিল্ড
along the circle, we consider a small element along the circle. So, the line integral of the magnetic field along the circular path will be, so we formula apply korisu, close integration B dot dl, A dot B formula pori ase, mane ki hobo, AB cos theta, B dl cos theta, ya theta mane yat theta angle to ki hoi jabo, 0, kenake, theta to kar major angle, magnetic field aru dl vector major angle, eta bhal dore soa, এই জায়গাত আমাৰ যোনটো ম্যাগনেটিক ফিল্ড হেতু এফালে আছে এট দা সেম টাইম ডিএল টু কি বি হইতে সেম ডিৰেকচনত আছে মানে আমাৰ থিটা এংগেলটো কি হৈ গল 0 সো ইয়াত কি আহি যাব cos 0 আৰু আমি সবে জানো cos 0 কিমান 1 সো cos 0 1 হোৱাৰ লগে লগে আমি এটো সারফেস আদু ক্লোজ ইন্টিগ্রেশন অফ সিম্পলি b ইনটু ডিএল আমি পাই গলো ক্লিয়ার হৈছে এখিনি লাগে বেসিক বস্তু নেক্সট আমি এটা কি কৰিম সো আমাৰ মেইন মই এবাৰ আকৌ লিখি দেখাইছো আমাৰ এটো বস্তু আছিল হল এটা ইয়াৰ পৰা মই কি কৰি দিলো ইয়াৰ পৰা মেইনলি আমি এটো স্টেপ পাই গলো ঠিক আছে নেক্সট কি হল আমি ইকুয়েশন 1 অত বি কাৰণে এটা ফৰ্মুলা পাই থোৱা আছিল নে নাই যোনটা আমাৰ ইকুয়েশন 1 আছিল কি মিউ নট ইনটু আই ডিভাইডেড বাই 2 পাই আৰ এতিয়া মই এই যোনটো আমাৰ বি এই বি জায়গাত আমি মিউ নট ইনটু আই ইনটু ডিভাইডেড বাই 2 পাই আমি লিখি দিলো নেক্সট ডিএল যেনেকৈ আছে আমি তেনেকৈ ৰাখি দিলো এতিয়া ক্যালকুলাসৰ ৰুল মতে যিমান বিলা কনস্ট্যান্ট কি হ'ব বাহিৰত আহি যাব ইন্টিগ্ৰেশনৰ মতে এটা ভালদৰে চোৱাচোন এই গোটেই টাৰ্ম কিটা কনস্ট্যান্ট নহয় নে মিউ নট কনস্ট্যান্ট কারেন্ট কনস্ট্যান্ট দেন 2 পাই কনস্ট্যান্ট দেন আর টু কি রেডিয়াস এই লুপটোৰ কি রেডিয়াস এই লুপটোৰ রেডিয়াস এটো কি আমাৰ কনস্ট্যান্ট সো গোটেইখিনি বাহিৰত আহি গল সো ইন্টিগ্ৰেশন কি ডিএল ইয়াৰ পৰা বেসিক বস্তু আৰু যে ইন্টিগ্ৰেশন ডিএল মানে কি এল ইন্টিগ্ৰেশন ডিএল মিন্স এল যেনেকৈ ইন্টিগ্ৰেশন ডিএক্স এক্স ইন্টিগ্ৰেশন ডিটি টি সো ইন্টিগ্ৰেশন ডিএল এল বাট এল বুলি কওঁতে এই এল টোৱে কি বুজাইছে ইয়াত মই লিখি দিছো এই লুপটোৰ কি সাৰকামফাৰেন্স বুজাই আছে কাৰণ মই অকন আগতে কৈছিলোই ইয়াত লেন্থৰ কাৰণে কৰিম স্ট্ৰেইট হলেতো কোনো কথাই নাই বাট লুপটো আমি কেনেকুৱা লৈছো সাৰ্কুলাৰ লুপ লৈছো সো ইয়াৰ লেন্থ আলটিমেটলি কি হৈ যাব সাৰকামফাৰেন্স সো এই এলৰ জায়গাত কি আহি গল 2 পাই আৰ নেক্সট কিছুমান টাৰ্ম কেনসেল গৈ আছে এই 2 পাই কেনসেল দেন আৰ কি কেনসেল আৰু ফাইনালি গৈ আমি কি পাই গলো এইটো আমাৰ ফৰ্মুলাটো পাই গলো আমি দ্যাট মিন্স আমি আমাৰ যোনটো এম্পিয়াৰ সাৰ্কিউটেল ল আমি এটো প্ৰুফ কৰি দিলো আৰু ইয়াৰ পৰা তোমালোকে এটা বস্তু একদম ভালদৰে মন কৰাচোন এই যে আমি ফৰ্মুলাটো প্ৰুফটো যে কৰিলো ইয়াত আৰৰ কিবা ইম্প্যাক্ট আছে নে মানে আমি যে লুপটো যে ইমাজিন কৰিছো তা কোনোবাই বোলে যে স্যাৰ মই লুপটো খুব সৰুকে ইমাজিন কৰিছো কাবাৰ বোলে মন গল নাই মই সৰু fra চিন্তাই নকৰো মই ডাঙৰকে ইমাজিন কৰিম ভাই জুনে যেনুকাকে ইমাজিন কৰি থা কোনবা বোলে এনেকুৱা কনফিউজ বোলে চিন্তা কৰোতে বোলে কনফিউজ আমি কৰে মই বোলে এনেকুৱা আঙঠি ৰিং টাইপত ইমাজিন কৰিম কৰ ভাই জুনে যেনুকাৰ লুপ ইমাজিন নকৰ কিয় আলটিমেটলি ডিপেন্ড কৰি আছে ৰেডিয়াসটোৰ ওপৰতে ডাঙৰ মানে ৰেডিয়াসটো ডাঙৰ সৰু মানে কি ৰেডিয়াসটো সৰু সেই ৰেডিয়াসৰ ওপৰত কিবা ডিপেন্ড কৰি আছে নাই কৰা মানে আমি যেটো বস্তু ইমাজিন কৰিছো তাৰ সাইজ কিমান ডাঙৰকে ইমাজিন কৰিছো কিমান কমকে ইমাজিন কৰিছো তাৰ লগত কোনো কথাই নাই কিয়া কাৰণ ডেৰাইভেশনটো কৰোতে আলটিমেটলি সেই ৰেডিয়াস কি মানে তাৰ সাৰকামফাৰেন্সটো কি হৈ গৈছে কেনসেল আউট হৈ গৈছে মানে সাৰকামফাৰেন্সৰ কোনো ইয়াত মতলব নাই কিয়া ক্লিয়াৰ হৈছে কিয় এটো মতলব নাই বুজি পাইছা ইমাজিনেৰি বস্তু না ডেফিনেটলি সবৰে ইমাজিনেশন মতে তাৰ সাৰকামফাৰেন্স কি হৈ যাব বেলেগ বেলেগ হৈ যাব লেন্থ কি হ'ব বেলেগ বেলেগ হৈ যাব সো সেই মতে তো আনসাৰ চেঞ্জ হলে নহব সেই কাৰণে সেই ইমাজিনেশনটো আমি আমাৰ মতে কৰি দিব পাৰো সো ক্লিয়াৰ হলনে সো এটো আসলে আমাৰ কি এম্পিয়াৰ্স সাৰ্কিউটেল ল এটা ইয়াতে চোৱা আমি যোনটো ফৰ্মুলা পালোগে তাৰ পিছত এই লাইনটো বহুত ইম্পৰ্টেন্ট কিন্তু দেই কি লিখা আছে this proves ampere circuital আমি প্ৰুফ কৰি দিলো তাৰ পিছত this law is valid for any assembly of currents and for any arbitrary closed loop মানে এই লটো কাৰেন্টৰ যি কোনো ধৰণৰ অ্যাসেম্বলি যি কোনো ধৰণৰ এৰেঞ্জমেন্টৰ কাৰণে হ'ব আৰু লগতে আমাৰ যি কোনো ধৰণৰ ৰেন্ডম লুপৰ কাৰণে হ'ব মানে এনেকুৱা কোনো কথা নাই যে সদায় লুপটো যে মই সাৰ্কুলাৰ একদম এনেকুৱা কোনো কথা নাই কিয়া বোলে কাবাৰ মন গৈছে স্যাৰ লুপটো আমি ৰেক্টেঙ্গুলাৰ ল'ব পাৰিম নে ডেফিনেটলি পাৰিবা বোলে স্যাৰ লুপটো আমি স্কয়াৰ ল'ব পাৰিম নে ডেফিনেটলি পাৰিবা যে যি কোনো লুপৰ আমি ল'ব পাৰিম আৰু কাৰেন্টৰ যোনটো ইয়াৰ ডিস্ট্ৰিবিউশনটো হেতু ৰেন্ডম হ'ব পাৰে মই এটা এক্সাম্পল তোমালোকক দি দিছো চোৱা ভালদৰে মন কৰা চোৱা তোমালোকৰ এটা বস্তু জাগে নিশ্চয় ক্লিয়াৰ হৈছে যে আমাৰ যোনটো ম্যাগনেটিক ফিল্ড হেতু আলটিমেটলি কাৰ ওপৰত ডিপেন্ড কৰি আছে কারেন্ট yes or no যে কারেন্টৰ লগত ম্যাগনেটিক ফিল্ডৰ এটা ৰিলেশন আছে
যদি কারেন্ট চেঞ্জ হ'ব মানে চেঞ্জ হয় বলে কারেন্ট বাঢ়িছে বা কারেন্টটো কি কমিছে সো ডেফিনেটলি তাত কাৰ ইম্পেক্ট আহিব ম্যাগনেটিক ফিল্ডৰ ইম্পেক্ট ডেফিনেটলি আহিব এটা মোক এটা কমন সেন্স তোমালোকে কোৱাচোন ধৰি লোৱা মোৰ হাতত এনেকুৱা এডাল ওয়্যাৰ আছিলে স্ট্ৰেট ওয়্যাৰ আছিলে মই ধৰা ইয়াক এনেকে কি কৰি দিলো এটা সার্কুলার শেপত লৈ গুছি আহিলো এনেকে এটা মই সার্কুলার শেপত লৈ গুছি আহিলো ভালদৰে বুজিবা মই পইণ্টটো কি ক'বলৈ গৈ আছো দেই এতিয়া due to the amount of current flowing through this circular wire এই ওয়্যাৰটোৰ যোনটো সেন্টাৰ আছে নাই এইখিনিতে আছে এই ওয়্যাৰটোৰ যোনটো সেন্টাৰ আছে এই সেন্টাৰ ডেফিনেটলি মই এটা কারেন্ট ম্যাগনেটিক ফিল্ড পাম ধৰি লোৱা ওয়্যাৰটোৰ মাজেদি কারেন্ট গৈ আছে বুলে 5 এম্পিয়াৰ সে এই ওয়্যাৰটোৰ মাজেদি কিমান কারেন্ট গৈ আছে 5 এম্পিয়াৰ সো এই 5 এম্পিয়াৰৰ কাৰণে ইয়াৰ সেন্টাৰত মই ডেফিনেটলি এটা ম্যাগনেটিক ফিল্ড পাম তাৰ মই কিবা এটা ভ্যালু পাই আছো এতিয়া মই কি কৰিলো কারেন্ট কিমান গৈ আছে 5 এম্পিয়াৰ বাট এতিয়া মই লুপটো দুটা টাৰ্ন দি দিলো বুজিলা কি কলো বুজিলানে ইয়েস এটা ভালকে ফিল কৰা পইণ্টটো মই কি ক'ব গৈ আছো এতিয়া ওয়্যাৰটোৰ মাজেদি কারেন্ট কিমান 5 বাট এতিয়া ইয়াৰ সেন্টাৰত যোনটো আমি ম্যাগনেটিক ফিল্ড পাম প্ৰথমটোকে কম পাম নে বেছি পাম কিয় কারেন্টৰ ইম্পেক্টটো বাঢ়ি গ'ল নে নাই য'ত প্ৰথমবাৰ এটাই ডাঙৰকে লুপ আছিলে তাত 5 এম্পিয়াৰ কারেন্ট গৈ আছে সো আমি তাৰ সেন্টাৰত কি পাম এটা ম্যাগনেটিক ফিল্ড এটা ভ্যালু পাম এতিয়াও চোৱা কারেন্টটো কি 5 এম্পিয়াৰে বাট টাৰ্ন দুটা আছে নে নাই ইম্পেক্টটো বাঢ়ি গ'ল নে নাই কি কৈছো বুজি পাইছা নে মানে ইয়াত এতিয়া ম্যাগনেটিক ফিল্ডৰ ডেফিনেটলি ইফেক্ট এটা আহিব নাই কি কৈছো বুজি পাইছা সেই পইণ্টটোৱে লাষ্টত কৈ থোৱা আছে আৰু এইটো বস্তু মই কিয় ফোকাস কৰিছো বা মই আৰু অকন ভালকে বুজাম কাবাৰ মন গ'ল ইবুলে তিনটা টাৰ্ন দিছে দিব পাৰে হয় নে নহয় কাবাৰ মন গ'ল কি কৰিলে তিনটা টাৰ্ন দিলে এতিয়াও আমি ইয়াৰ সেন্টাৰত কি পাম ম্যাগনেটিক ফিল্ড পাম চাবলৈ গ'লে কিন্তু ওয়্যাৰটোৰ মাজেদি এতিয়াও কিমান কারেন্ট গৈ আছে 5 এম্পিয়াৰ বাট তিনটা লুপ আহি গ'ল নে নাই এতিয়া মোক কোৱাচোন প্ৰথমটোত আমি সেন্টাৰত যিমান ম্যাগনেটিক ফিল্ড পাইছিলো এতিয়া ডেফিনেটলি কি হ'ব চেঞ্জ হ'ব বাঢ়িব কি কৈছো বুজি পাইছা মানে আলটিমেটলি কারেন্ট ওয়্যাৰটোৰ মাজেদি 5 এম্পিয়াৰে গৈ আছে এটোটো হয় বাট এটো চাব লাগিব কেনেকে সেই কারেন্টটো ইউজ কৰা হৈছে পাৰ্টিকুলাৰ বস্তুখিনিত ক্লিয়াৰ হৈছে সো এটো বস্তু আবৰ ক্লিয়াৰ হৈছে নে সো এটুক লৈ কিন্তু আমি ইয়াৰ পিছত কিছুমান বস্তু পঢ়িম এখিনি তোমালোকে ভালকে মন দিব লাগিব হৈ গ'ল সো এতিয়া আমি আহো ইয়াৰ পিছত আমি এটা কোৱেশ্চন কৰিম আমি ডাইৰেক্টলি কোৱেশ্চনটো লাইছো কোৱেশ্চনটো হ'ল এটো আৰু এটুক আমাৰ কোৱা হয় দিস ইজ দা ফাৰ্স্ট এপ্লিকেশন অফ এম্পিয়াৰ সাৰ্কিউটেল ল ইয়া মেইনলি দুটা এপ্লিকেশন আছে এটো ফাৰ্স্ট এপ্লিকেশন বাট মই ডাইৰেক্টলি কোৱেশ্চন টাইপতে দি দিছো তোমালোকে লগতে লিখি যোৱা টাইমটো সেভ হৈ যাব তো কোৱেশ্চনটো কি কোৱা হৈছে ইউজিং এম্পিয়াৰ সাৰ্কিউটেল ল derive the formula for magnetic field due to an infinitely long wire carrying current I. So, এই derivation আমি already কিন্তু কৰি আহিছো কিন্তু তেতিয়া আমি কেনেকৈ কৰিছিলো Biot-Savart law ইউজ কৰি হল আৰু Biot-Savart law ইউজ কৰাৰ পিছত তাত স্পেশাল কেস আহিছিলে বাট এতিয়া আমি সেম বস্তুটো কৰিম বাট কেনেকৈ কৰিম according to ampere circuital law কৰিম আৰু ভয় নাখাবা এই ডিৰাইভেশনটো আমি অকমান আগত যোনটো ডিৰাইভেশন কৰিছিলো তাৰ উল্টা এপ্ৰোচটো তাৰ জাস্ট ৰিভাৰ্স কামটো আমি কৰিব গৈ আছো সো মই বুজাই গৈছো অকমান আগত আমি হেতুৱে কৰিছিলো এনেকে আমাৰ কি আছিল এডাল কারেন্ট কেৰিং ওয়্যাৰ আছিল ইনফাইনাইট লেন্থৰ ইয়াৰ মাজেদি আমি কারেন্ট কিমান গৈছে বুলি ধৰিছো I ডিউ টু দিস ইয়াৰ চাৰিফালে আমি কি পাম এটা ম্যাগনেটিক ফিল্ড পাম সো মই কি কৰিলো এই কারেন্ট কেৰিং ওয়্যাৰডালৰ পৰা r ডিসটেন্সত এইখিনিতে এটা পইণ্ট কনসিডাৰ কৰিছো আৰু এই পইণ্টত আমি কিমান পাম ম্যাগনেটিক ফিল্ড b amount of পাম বুলি ধৰিছো কেনেকৈ কৰিলো বা ইউজিং দিস ৰুল এখিনি বাৰে বাৰে ৰিপিট কৰি নাথাকো আৰু এতিয়া যেটো আমি এম্পিয়াৰ সাৰ্কিউটেল লৰ মতে কৰিম এম্পিয়াৰ সাৰ্কিউটেল লৰ প্ৰথম কন্ডিশনটো কি আমি লুপ এটা ইমাজিন কৰিবই লাগিব এম্পিয়াৰ সাৰ্কিউটেল ল মানে উইদাউট লুপ তুমি আগ বাঢ়িবই নোৱাৰিবা তেনেকৈ গছ থিওৰেমত কি আছিল গছিয়ান সাৰফেস সো ইয়াত কি এম্পিয়াৰিয়ান লুপ এটা কথাটো হ'ল মই অকন আগতে কৈছিলো যে স্যাৰ লুপটো আমি যিকোনো শেপৰ ল'ব পাৰিম হয়নে তেনেহলে স্যাৰ বাৰে বাৰে আপুনি লুপটো সাৰ্কুলাৰ কিয় লৈ আছে কথাটো হ'ল যে এই চ্যাপ্টাৰটোত ম্যাক্সিমাম ডিৰাইভেশনত লুপটো যদি আমি সাৰ্কুলাৰ লওঁ তেতিয়া আমাৰ ডিৰাইভেশন বিলাক সোনকালে আহি যায় মানে সেইকাৰণে আমি ইয়াত লুপটো সাৰ্কুলাৰ লৈছো আৰু কিহৰ কাৰণে সাৰ্কুলাৰ লৈছো এই ম্যাগনেটিক ফিল্ডৰ ডিৰেকচনৰ লগত মিলাবলে আৰু সেই ম্যাগনেটিক ফিল্ড আৰু dl ৰ ডিৰেকচনটো যে সেম মানে এংগলটো যে 0 সেইটোক মেইনলি টাৰ্গেট কৰিবৰ কাৰণে সো মই এতিয়া কৈ গৈছো কি কৈছে let us consider
an infinite wire carrying current I. As the field lines are circular, magnetic field at any point on the circular loop is directed along the tangent at that point. মই কোৱা কথাখিনি টেকনিক্যালি লিখা আছে আৰু বুজি পাইছা এটা তাৰ পিছলৈ আহিছো now the line integral of magnetic field মন কৰিবা দেই এটা মই কি উলিয়াব গৈ আছো line integral of magnetic field কাৰণ এম্পিয়াৰ সাৰ্কিউটেল লৰ প্ৰথম কন্ডিশনটো কৈছিলো লুপ ইমাজিন কৰিব লাগিব দেন সেকেন্ড কন্ডিশনটো হল সদায় মন ৰাখিবা আমি সদায় নেক্সট তাৰ লগে লগে কি কৰিম লাইন ইন্টিগ্ৰেল উলিয়াম মই প্ৰথমতে কিয় কোৱা নাই লাইন ইন্টিগ্ৰেল উলিয়াম বুলি লাইন ইন্টিগ্ৰেল উলিয়াম মানে আমাক লুপটো লাগিব নালাগে সো হাইকাৰণে ফাৰ্স্ট সদায় আমি কি কনসিডাৰ কৰিম লুপ প্ৰথমে লুপটো আমি ফাইন্ড আউট কৰি লম লুপটো আমি ইমাজিন কৰি লম once I have finalized the loop then I'll go for what line integration of magnetic field with that particular loop হৈ গল এতিয়া আমি লাইন ইন্টিগ্ৰেশন উলিয়াব গৈ আছো সো কেনেকৈ লিখিম সো লাইন ইন্টিগ্ৰেশন b dot dl whole will be equals to a dot b ab cos theta so b dl cos theta cos ki 0 because b aru dl er direction to same so cos 0 kiman hoy gol 1 so ki pai golu line integration b dot dl mane integration b dot na yat b into dl next ab to ki hobo uniform hobo b to ki hobo constant hobo b to agot gusi gol efale line integration of what dl aru dl mane moi ki likhilu এই লুপটোৰ circumference that is 2 pi r আৰু এটুক মই দি দিলু কি ইকুৱেচন নম্বৰ 1 মানে সোৱা ইয়াত এই যে মই yellow color দি যোনটো লিখিছো এটু ইয়ালৈকে মানে ইকুৱেচন 1 লৈকে আমি কিন্তু এম্পিয়াৰ সাৰ্কিউটেল ইউজ কৰা নাই ইকুৱেচন 1 ত খালি মই কি উলিয়ালো ম্যাগনেটিক ফিল্ডৰ লাইন ইন্টিগ্ৰেশনটো হে উলিয়াইছো আপ টু ইকুৱেচন নাই মানে 1 আমি এম্পিয়াৰ সাৰ্কিউটেল আমি ইউজে কৰা নাই এতিয়া আমি কি কৰিম এম্পিয়াৰ সাৰ্কিউটেল লটো আমি ইউজ কৰিম ইয়াতে এটো ভুল হৈ আছে মেক ইট কাৰেক্ট এটো অ্যাকৰ্ডিং টু মই কি দি দিলু ইয়াত বায়ট-সাভাৰ্ট ল দিলু বাট এটো অ্যাকৰ্ডিং টু বায়ট-সাভাৰ্ট ল নহব কি হ'ব অ্যাকৰ্ডিং টু এম্পিয়াৰ সাৰ্কিউটেল ল মলকে ভালকে লিখিবা হা মই শৰ্টকাট মাৰিছো সো অ্যাকৰ্ডিং টু এম্পিয়াৰ সাৰ্কিউটেল ল এতিয়া আমি ডাইৰেক্ট ইয়াত কি কৰিলু এম্পিয়াৰ সাৰ্কিউটেল লটো ইউজ কৰি দিলু আৰু এম্পিয়াৰ সাৰ্কিউটেল ল কি কৈ আছে ক্লোজ ইন্টিগ্ৰেশন অফ magnetic field dot dl line integration of magnetic field around that closed path will be equals to mu naught times into what current but অকল current বুলি নকবা এই কারেন্টটো কাৰ মাজেদি যাব লাগিব এই যোনটো লুপ মই ইমাজিন কৰিছো এই লুপটোৰ মাজেদি যাবই লাগিব আৰু ভালদৰে মন কৰা লুপটো আমাৰ ইটো হয়নে আৰু আই কারেন্টটো লুপটোৰ মাজেদি গৈ আছে নে নাই সেই কাৰণে আমি কি লিখিলো mu naught into I যদি বোলে ইয়াত কারেন্টটো বোলে এ ফালেদি গলেতেন এটা মই কথা কৈছো হা তেতিয়া কিন্তু আই জায়গা কি হলেতেন 0 হলেতেন কিয় যে লুপটোৰ মাজেদি কারেন্টটো নাই যোৱা এফালদি গৈ আছে তেতিয়া আমি কি লিখিব লাগিব 0 বা তেতিয়া যেহেতু আমাৰ লুপটোৰ মাজেদি কারেন্টটো গৈ আছে আমি ইয়াত আই লিখিলো এটো হ'ল আমাৰ ইকুৱেচন নম্বৰ 1 এটা ভালদৰে চোৱা ইকুৱেচন 1 আৰু ইকুৱেচন 2 দুইটাৰে লেফট হ্যান্ড সাইডটো সেম হয় না নহয় বিকজ এফালে লেফট হ্যান্ড সাইড কি এটো আছে ইকুৱেচন 1 ৰ ইকুৱেচন 2 লেফট হ্যান্ড সাইড এটো দিয়া যদি আমি ইয়াৰ পিছত ইয়াত লিখা আছে চোৱা now comparing equation 1 and 2 যদি আমি এটা compare কৰি দিও দুইটাৰ আমাৰ কি হৈ আছে লেফট হ্যান্ড সাইড টু ইকুৱেল হৈ আছে so definitely right hand side to equal হ'ব so that means b into 2 pi r will be equals to mu naught into I আৰু ইয়াৰ পৰা আমি হি আমাৰ ফেমাস যোনটো ফৰ্মুলা আছিলে এটো আমি আকৌ পাই গলো that is b will be equals to mu naught times of I divided by twice pi r আৰু r to কি ৰেডিয়াস কাৰ ৰেডিয়াস সো যদি আমি এম্পিয়াৰ সাৰ্কিউটেল লৰ মতে কওঁ তেনেহলে আমি ক'ব লাগিব r2 হৈ গল কাৰ ৰেডিয়াস যোনটো মই ইমাজিনাৰী লুপ কনসিডাৰ কৰিছো যাক আমি এম্পিয়াৰ লুপ বুলি এম্পেৰিয়ান লুপ বুলি কওঁ এই লুপটোৰ ৰেডিয়াস আৰু যদি এটো আমি বায়ট-সাভাৰ্ট ল মানে বায়ট-সাভাৰ্ট লৰ মতে কওঁ তেতিয়া আমি কি ক'ব লাগিব r2 যোনডাল ওয়াইৰেদি কারেন্টটো গৈ আছে তাৰ পৰা যিমান দূৰত যিমান ডিসটেন্সত মই ম্যাগনেটিক ফিল্ড উলিয়াব গৈ আছো সেই পইণ্টটোৰ কি distance clear hoise gote concept to so according to the your theory by according to your law kuntu law tumi use kori asa ami sei hisabe arok ami define korim so hoy gol so etu mainly asile amar ampere circuital law tar proof to aru logote ki ampere circuital law first zoom to application thik ase apa khudibo lagia ase ya kiba buji paisa likhilo ekhini